হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়াৰ বৰুণগুৰিৰ আৰু কাষৰীৰ যি পথ আছে সেই পথৰ ওপৰত যি দেখা গৈছে জুৰিয়া চামদৰাৰ পৰা চুটিৰ পাৰলৈকে গংগাৰামৰ ঘাট হৈ চুটিৰ পাৰলৈকে যোৱা যি পথ আছে এই পথ এক বিধ্বস্ত ৰূপ ইয়াত দেখা গৈছে। যিহেতু আজি প্ৰায় এবছৰ আগতে এই পথছোৱা নিৰ্মাণ কৰা হৈছিলে আৰু নিৰ্মাণৰ এবছৰ নহওঁতেই এই পথছোৱা যি শিল বালি আছে যি শিলগুটি আছে সেই শিলগুটিবোৰ উঠি গৈ এক বিধ্বস্ত ৰূপ লৈছে, জহি খহি গৈছে আৰু এই অঞ্চলৰ ৰাইজ চলাচলত বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে। যিহেতু এই পথছোৱা প্ৰায় এবছৰ আগতে পুনৰ নিৰ্মাণ কৰা হৈছিলে আৰু এই পুনৰ নিৰ্মাণ কৰাৰ এবছৰ নহওঁতে এই পথছোৱা দেখা গৈছে এই এক বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু সাধাৰণ বৰষুণতে একাঠুৰ ওপৰত ইয়াত পানী জমা হয়। মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব। এইদৰে যি ওপৰৰ পিচ আছে পিচবোৰ উঠি গৈ এইদৰে পানী জমা হৈছে। সম্পূৰ্ণ পথছোৱাই বৰুণগুৰি আৰু কাছুৰীৰ এই সম্পূৰ্ণ পথছোৱাই দেখা গৈছে এনেদৰে এই বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু একাঠুৰ ওপৰত পানী ইয়াত দেখা গৈছে আৰু ইয়াৰ যি এই অঞ্চলৰ যি আচলতে গাড়ীসমূহ চলাচল কৰা বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে, কাৰণ এই অঞ্চলৰ পৰা জুৰিয়ালৈ জুৰিয়া মহাবিদ্যালয়, জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি বিভিন্ন বিদ্যালয়ত এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব যায়। তেওঁলোকেও বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে। আনহাতে এই অঞ্চলৰ পৰা যি মাছ আৰু শাক পাচলি অসমৰ বিভিন্ন স্থানত এই পথেৰে আচলতে ৰপ্তানি কৰা হয় আৰু তেওঁলোকেও বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে, কাৰণ নিশা এই পথত এই গাড়ীসমূহ চলে, ট্ৰাকসমূহ চলে। আনহাতে যি দেখা হৈছে এই পথছোৱা বিধ্বস্ত হোৱাৰ পিছত কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে। বৃহৎ যি গাঁতৰ সৃষ্টি হৈছে বৰুণগুৰি আৰু কাছুৰীত, যি বৃহৎ গাঁতৰ সৃষ্টি হৈছে সম্পূৰ্ণ পথে দেখা গৈছে যে পানীৰ একাঠুৰ ওপৰত পানী জমা হৈছে আৰু এই যি বৃহৎ গাঁতৰ সৃষ্টি হৈছে গাঁতৰ বাবে দেখা গৈছে বহুতকেইটা ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে। বহুকেইজন লোক আচলতে হস্পিটেললৈকে যাব লগা পৰিছে। মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব। এইপিনে যি চাওক সেইপিনে এটা RCC দলং আছে আৰু দলঙৰ আগতে এই পথছোৱা চাওক, ইয়াত পানী সম্পূৰ্ণ পানী হৈছে আৰু বৃহৎ গাঁতৰ সৃষ্টি হৈছে। যিহেতু মাছৰ গাড়ীসমূহ এই পথেৰে চলাচল কৰে আৰু অন্যান্য গাড়ীসমূহ এই পথেৰে চলাচল কৰে আৰু বিশেষ অসুবিধা ভোগ কৰিব লগা হয়। আপুনি ক'ৰ পৰা আহি আছে? মই চিংগাৰীৰ পৰা আহিছোঁ। কি ক'ব, যিহেতু এই সম্পূৰ্ণ পথছোৱাই এনেকুৱা বৃহৎ গাঁতৰ সৃষ্টি হৈছে, পানী জমা হৈছে, কি ক'ব? ইয়াতো পানী জমা হৈছে, মানুহৰ বহুত অসুবিধা হৈ আছে, চলাফিৰা মানুহৰ ৰাস্তা ঘাট বেয়া হৈ আছে। পানীটো আমাৰ চৰকাৰক কৈ যে আমি এইটো সোনকালে ব্যৱস্থা কৰে যে পকী ৰাস্তাটো কৰি দিয়ে যে নিৰ্মাণ কৰিব লাগে লাগে আকৌ নিৰ্মাণ কৰিব লাগে। এনে যাব ক'ত? আমি এতিয়া চুটিৰ পাৰত যাম। মই সদায় যাওঁ এই পথৰে। পথ আছে বৃহৎ গাঁতৰ কাৰণে কেইবাটা দুৰ্ঘটনা হৈছে, বহুত দুৰ্ঘটনা হৈছে ৰাস্তা ঘাটত। সেই বাইক চাইক আপোনাৰ চাৰিচকীয়া বহুত এক্সিডেণ্ট হৈয়ে আছে, দুৰ্ঘটনা হৈয়ে আছে সদায়। ধন্যবাদ আপোনাক। আচলতে এই পথছোৱাত আচলতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাৰ বাবে কেইবাজন লোক আচলতে হস্পিটেললৈকে যাব লগা হৈছে, ঘূণীয়াও হৈছে, যাৰ বাবে এই অঞ্চলৰ ৰাইজে চৰকাৰক আহ্বান জনাইছে, চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি দি এই পথছোৱাৰে যাতায়াতৰ এটা সুচল ব্যৱস্থা কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।